নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে সিটু আসামে পুনৰ ৰাজ্যজুৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিছে। হয় বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। শ্ৰম আয়ুক্তক আগতীয়াকৈ আমি জনাইছিলোঁ। বিশেষকৈ আজি অসম চৰকাৰে আজিলৈকে ঘোষণা কৰা নাই আঁচনিভুক্ত কৰ্মচাৰীসকলৰ প্ৰতিবাদ কৰাৰ মূল কথাটো হৈ গ'ল যে বিজেপি চৰকাৰে যোৱা সময়ত তেওঁলোকে চাহ শ্ৰমিককে ধৰি অন্যান্য শ্ৰমিকবিলাকৰ কাৰণে যিটো ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে, এইটো শ্ৰম দপ্তৰৰ এইটো নিয়ম। তেওঁলোকে প্ৰত্যেক বছৰে কমচে কম মজুৰিটো নিৰ্ধাৰণ কৰে। যেনেকৈ ভিডিএ নতুন 6 মাহকৈ বৃদ্ধি পায়, তেনেকুৱা ধৰণৰ নিৰ্ধাৰণ কৰাৰ এটা সাংবিধানিক এইটো অধিকাৰ। এইটো ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, তেতিয়াৰ সেইটো সম্পূৰ্ণ শেষ হৈছে। এতিয়া মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে, এওঁ ব্যৰ্থ হৈছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব লাগিব যে তেওঁলোকে শ্ৰমিকৰ স্বাৰ্থ এই চৰকাৰখন নহয়, আমি সেইটোকে ক'ব বিচাৰিছোঁ। সেইকাৰণে আজি পুনৰ এই দাবী লৈখিনি আমি মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ দিয়া হৈছে। অতি শীঘ্ৰে যাতে ন্যূনতম মজুৰি ঘোষণা কৰক। চাহ শ্ৰমিক, অংগনাবাদী বা আঁচনিভুক্ত কৰ্মচাৰীবিলাকৰ বা ক্ষুদ্ৰ শিল্পত যিবিলাক আছে ইণ্ডাষ্ট্ৰী, সেইবিলাকত যাতে ন্যূনতম মজুৰিটো ঘোষণা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। হয় বাইদেউসকল, আমাৰ ৰাজ্যৰ লগতে দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আৰু অন্যান্য বিভাগৰ আঁচনিভুক্ত কৰ্মীসকলে বহুত আশা কৰি আছিল যে এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটত দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত নিশ্চয় কিবা এটা সুখবৰ দিব। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বাজেটত দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল আৰু অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্তই গ্ৰহণ কৰা নাই, যাৰ ফলস্বৰূপে আমাৰ ৰাজ্যৰ সিটু আসাম উদ্বিগ্ন হৈছে। সিটু আসামে পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যজুৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছে। সিটু আসামে ৰাজ্য চৰকাৰক দাবী জনাইছে যে ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ ৰাজ্য চৰকাৰে যেনেদৰে তেওঁলোকৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে, ঠিক তেনেদৰে আমাৰ অসম চৰকাৰেও আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, এই ক্ষেত্ৰত অসম চৰকাৰে কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।